আপোনালোকে যদি ছ'চিয়েল মিডিয়াত গ্ৰ' কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰি পেলাই শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যিজন ল'ৰাই কাৰো লগত কথা পাতিব পৰা নাছিলে, যিজন ল'ৰাই পাব্লিকৰ মাজত গ'লে বহুত নাৰ্ভাছ ফিল কৰে, সেইজন ল'ৰাই আপোনালোকৰ লগত স্ক্ৰীণত এতিয়া কথা পাতি আছে। শ্বক না? কিয় এনেকুৱা হ'ল? সদায় নিজক ইমপ্ৰুভ কৰিবলৈ বহুত বস্তু ট্ৰাই কৰিছোঁ। আজিও অলপ ট্ৰাই কৰিছোঁ। মোৰ কণ্টেণ্ট অলপ সলনি কৰিছোঁ। মই ডান্স কৰি থাকোঁ, আপোনালোকে দেখি আছে ডান্স কৰা ভিডিঅ' দেখে। আজি মোৰ সেই কণ্টেণ্টটো সলনি কৰিছোঁ যাতে মোৰ লাইফত আৰু গ্ৰ' হয়, মোৰ লাইফত ইমপ্ৰুভ হয়। চ' এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম কথা হ'ল মোৰ এই ছ'চিয়েল মিডিয়াৰ মানে জাৰ্ণিটোত 5 or 6 years হ'ব, যিখিনি মোৰ এক্সপিৰিয়েঞ্চ হৈছে। তো মই ভাবিলোঁ যিসকল মানুহে মোক মৰম আৰু ছাপোৰ্ট দি আহিছে, সেইসকল মানুহক মই কিয়নো ছাপোৰ্ট কৰিব নোৱাৰিম। আজিকালি ইউথসকলক দেখিছে আপোনালোকে যে এই ছ'চিয়েল মিডিয়াত কিমান ক্ৰেজ, মানে সিহঁতৰ মানে ছ'চিয়েল মিডিয়াৰ ইউজ কৰা কিমান এটা ক্ৰেজ আছে। চ' সিহঁতক যদি ভালকৈ গাইড কৰা হয়, কিয়নো আমাৰ সময়ত কোনেও গাইড কৰা নাছিলে। 6 yearsৰ পৰাতো মোক কোনো গাইড কৰাও নাই। মই যিমান পাৰোঁ মই নিজে শিকিছোঁ, নিজে কৰিছোঁ, কেনেকৈ আমি ভিউজ আনিব লাগে, কেনেকৈ ফলোৱাৰ্ছ বাঢ়িব, আমাৰ কমিউনিটিটো কেনেকৈ ষ্ট্ৰং কৰিব পাৰোঁ। যিসকলৰ প্ৰব্লেম আছে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, আৰু সেই কমেণ্টবোৰ আপোনালোকৰ কুৱেশ্যন থাকিব, মোৰ এনচাৰ থাকিব। এটা এটা ভিডিঅ' আপলোড কৰিম ছ'চিয়েল মিডিয়াত, আপোনালোকৰ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম। বহুত কুৱেশ্যন থাকে, আৰু ছ'চিয়েল মিডিয়াত আহিলেই যে নৰ্মেলি মই ভিডিঅ' বনালোঁ ভিউজ আহি গ'ল, কিন্তু সেইটো কেতিয়াও নহয়। আপুনি ভিডিঅ' বনাই থাকিব লাগিব, কনচিষ্টেঞ্চি ৰাখিব লাগিব। ভাল ভিডিঅ' বনাওক, এটাই বনাওক, ভালকৈ বনাওক যিমান পাৰে। বিকজ কোনো কণ্টেণ্ট ক্ৰিয়েটৰে কেতিয়াও ভবা নাছিলে মোৰ এইটো কণ্টেণ্ট চলিব, মোৰ সেইটো কণ্টেণ্ট চলিব, কেতিয়াও নহয়। প্ৰথম ট্ৰাই কৰিছে। মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ, মই কেতিয়াবা লিপচিং কৰিছিলোঁ, মই ড্ৰয়িং কৰিছিলোঁ, মই গান গাইছিলোঁ, মই বেলেগ ডান্স কৰিছিলোঁ, মই গ্ৰুপত ডান্স কৰিছিলোঁ, কিন্তু লাষ্টত ষ্ট্ৰীট ডান্স চলি গ'ল। মই যেতিয়া ৰাস্তাত নাচিবলৈ ধৰিলোঁ, মোৰ সেইটো এটা ইউনিকনেছ মানুহৰ চকুত পৰিলে, আৰু মানুহবোৰে হয়তো কিছুমান মানুহে মোক নেগেটিভলি মানে লৈছে, বহুত মানুহে মোক ভাবিছেও মই বহুত উৰণীয়া পক্ষী। মই জানো মই কেনেকুৱা, আৰু যিসকল মোক মানুহে চিনি পায়, মোৰ নিজৰ মানুহ হয়, সেইসকল মানুহক মই চিনাকি দিব নালাগে যে মই হয় কোন। চ' মই ইমানখিনি এক্সপ্লেইন দিবলৈ নাযাওঁ, মানুহে মোৰ বিষয়ে ইমান জানক। কিন্তু ছ'চিয়েল মিডিয়াত দেখিছে, যি জাজ কৰে কৰক, আৰু বেয়া কমেণ্ট কৰে কৰক। বিকজ সিহঁতৰ কমেণ্টৰ কাৰণে মই ষ্ট্ৰং হৈ গৈ আছোঁ, আৰু মই গ্ৰ' কৰি আছোঁ। সিহঁতে বিচনাত বহি এনেকৈ কমেণ্ট কৰিবলৈ গৈ আছে, আৰু সিহঁতৰ লাইফত কেতিয়াও মানে ছাকচেছ নহয়। কিয়নো বেলেগক মানে ডিম'টিভেট কৰি পেলাই টানি অনা মানে সিহঁতৰ লাইফত ছাকচেছ নহয়। আৰু যদি পজিটিভলি থাকিব বিচাৰিছা, মটিভেট হোৱা, তেনেহ'লে ভাল মানুহৰ লগত থাকা, পজিটিভ মানুহৰ লগত থাকা, যাৰ দ্বাৰা তুমি কিবা এটা শিকিব পাৰা, স্কিল শিকিব পাৰা, আৰু কেনেকৈ আমি গ্ৰ' কৰিব পাৰোঁ সেইবোৰ বস্তু আমি শিকিম, ইয়াত ডিছকাছ কৰিম, আমাৰ কমিউনিটিটো ষ্ট্ৰং কৰিম। চ' সেইবাবে এই ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, মই এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। মাজে মাজে মই ডান্সৰ ভিডিঅ'বিলাক দি থাকিম, কিন্তু আপোনালোকক মই গ্ৰ' কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকৰ প্ৰব্লেমবোৰ কমেণ্ট ছেকশ্যনত জনাওক, আৰু সেই কমেণ্টৰ ওপৰত মই এনচাৰবোৰ মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাব চেষ্টা কৰিম। চ' থেংক ইউ ছ' মাছ। এনেদৰে মৰম দি যাওক। এই জাৰ্ণিটোত মজা লাগিব। আৰু এনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ নাছিলে কথা কোৱাৰ, কিন্তু সেই ল'ৰাটোৱে যদি আপোনালোকৰ লগত কথা পাতিব পাৰিছে, ইমানখিনি কথা কৈয়ে আছে, তো কিবাটোতো আছে। আপোনালোককতো মই সেইখিনি মটিভেট কৰিব পাৰিম, মোৰ সেইখিনি মোক গাটছ আছে। চ' মই সদায় এটা বস্তু হ'ল, মই কাকো কেয়াৰ নকৰোঁ। বিকজ মোৰ লাইফ, মোৰ কথা, মোৰ লাইফত কিমানখিনি সপোন দেখিছোঁ মই জানো, বেলেগে মোক শিকাব নালাগে। যদি আপোনালোকে সপোন দেখিছে তেনেহ'লে গ্ৰ' কৰক, আৰু আগবাঢ়ি আহক, ষ্টেপ লওক, কেমেৰাটো এনেকৈ লওক, ভিডিঅ' বনাওক। যদি ক'ৰবাত আপলোড কৰিব ভয় লাগিছে, মোৰ ইনষ্টাগ্ৰামে হওক, ফেচবুক হওক, ফেচবুকতে মোৰ ইনবক্সতে এনেকৈ জাষ্ট হাই মোৰ নাম অমুক, মোৰ ঘৰত অমুকত, মই ষ্টুডেণ্ট হয় বা যি হয়, জাষ্ট খালি মোক ভিডিঅ' এটা কৰি পেলাই মোক পঠাই দিয়ক। সেইটোতো পাৰিব, সিমানখিনিতো পাৰিব, সিমানখিনিয়ে কৰক। প্ৰথম ষ্টেপটো লওক, তাৰপিছত আমি কেনেকৈ গ্ৰ' কৰিব পাৰোঁ তেতিয়া মই এটা এটাকৈ শিকাই যাম। তেনেহ'লে কমেণ্ট কৰক আৰু মোক ফ'ল' কৰিব নাপাহৰিব। ত' থেংক ইউ ছ' মাছ ফৰ ছাপৰ্টিং। এনেদৰে মৰম দি থাকক, আমি একেলগে আগবাঢ়িম।